10 তাৰিখে মহিলাসকলৰ বেংক একাউণ্টত সোমাই পৰিব 10,000 লৈকে টকা। আত্মসহায়ক গোটৰ 10,000 টকা সোমাই পৰিব একাউণ্ট যোগে। হয়, মই সবিস্তাৰে জনাই আছোঁ। এটাকে চাই থাকক। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ টকা সোমাব, লগতে 10 তাৰিখে পেঞ্চন আৰু অৰুণোদয়ৰ টকা সোমাই পৰিব। 10 তাৰিখ হৈছে পেঞ্চন আৰু অৰুণোদয়ৰ দিন। প্ৰত্যেক মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত যিহেতু টকা সোমাই দিয়ে, আৰু এইবাৰ 10 ফেব্ৰুৱাৰীত কোনে কোনে টকা লাভ কৰিব চাওঁ আহক। 10 তাৰিখে বহুতকেইটা আঁচনিৰ টকা সোমাব। ইয়াৰ আগত চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ক, মই সবিস্তাৰ এটাকৈ জনাই আছোঁ। হয়, 10 তাৰিখত 1 শহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনিৰ টকা সোমাব। 2 অৰুণোদয় আঁচনিৰ টকা সোমাব। 3 ইন্দিৰামিৰিৰ সাৰ্বজনীন বিধৱা আঁচনিৰ টকা সোমাব। 4 দীনদয়াল দিব্যাংজন সাহায্য আঁচনিৰ টকা সোমাব একাউণ্টত। 5 অৰুণোদয় 2.0 আঁচনিৰ টকা সোমাব একাউণ্টত। 6 বৃদ্ধ পেঞ্চন আঁচনিৰ টকা সোমাব একাউণ্টত। 7 পঞ্চায়ত প্ৰতিনিধিৰ টকা সোমাব। এইকেইটা আঁচনিৰ টকা সোমাব। এতিয়া জানক কোনে কোনে এই গোটৰ টকা লাভ নকৰে। MLA মিনিষ্টাৰসকলৰ মহিলাই নাপাব টকা। 2 ঘৰত JCB গাড়ী থাকিলে নাপাব গোটৰ মহিলাই টকা। তাৰপিছত 3 দুটাতকৈ অধিক সন্তান থাকিলে নাপাব গোটৰ 10,000 টকা। 4 সাৰ্ভে লিষ্টত নাম নাথাকিলে বঞ্চিত হ'ব গোটৰ 10,000 টকাৰ পৰা। হয়, আৰু নম্বৰ 5 অমৃত বৃক্ষৰ গছপুলি ৰোপণ নকৰিলে নাপাব গোটৰ মহিলাই টকা। হয়, নিশ্চয় জানিব পাৰিলে গোটৰ মহিলাৰ বাবে নতুনকৈ আহি পৰিছে সাৰ্ভে লিষ্ট। ভেৰিফিকেশ্যন যিহেতু আৰম্ভ হৈ পৰিছে, অহা মাহত লিষ্ট নতুনকৈ প্ৰকাশ পাব। মই বিস্তাৰে জনাই দিম। আৰু 10 তাৰিখে যিহেতু যিকেইটা আঁচনিৰ কথা কৈছোঁ, এইকেইটা আঁচনিৰ টকা সোমাব। আৰু আত্মসহায়ক গোটৰ টকা এপ্ৰিল মাহৰ পৰা সোমাব। এই কথা কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে অলৰেডি কেবিনেটত সিদ্ধান্ত লৈছে। আৰু যি টকা যেতিয়া ৰিলিজ কৰিব, নিশ্চয় আপোনালোকক ভিডিঅ'ৰ যোগেদি জনাই দিম। আৰু আত্মসহায়ক গোটৰ বাবে এখন হোৱাটছআপ গ্ৰুপ খোলা হৈছে। আপোনালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত এতিয়াই গৈ হোৱাটছআপ গ্ৰুপত জইন হওক। আৰু এনেকুৱা ধৰণৰ নিত্য ভিডিঅ' পাই থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ক। আৰু ফেচবুকত যদি চাই আছে, আপুনি পেজটো ফ'ল' কৰি ৰাখক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। আজিলৈ ইমানেই, ধন্যবাদ।